ASDCৰ সংবাদমেল মেঘালয় অসমৰ পশ্চিম কাৰ্বি আংলং বিবদমান সমস্যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ASDCৰ সীমা সমস্যা সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিব লগা আলোচনা CM নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধিৰ আহ্বানৰ দাবী 2019 বৰ্ষত শ্ৰেষ্ঠতম সংবাদদাতা আৰু সমাজকৰ্মী বঁটা প্ৰাপক বীৰেন ইংহিক পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত কেইবাটাও সামাজিক সংগঠনে জনাই উষ্ম অভিনন্দন ডিফুৰ পৰা প্ৰকাশিত কাৰ্বি আংলং টুডে আলোচনী গোষ্ঠীয়ে প্ৰদান কৰিছিল এই বঁটা অলপতে PhD লাভ কৰি সমগ্ৰ কাৰ্বি আংলং জিলালৈ সুনাম কঢ়িয়াই অনা 3 মহিলা CKSৰ পৰা অভিনন্দন নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এটা আগবাইছো প্ৰথমটো বাতৰিলৈ মেঘালয় অসমৰ পশ্চিম কাৰ্বি আংলঙৰ সীমা সমস্যা সমাধানৰ অংশ হিচাপে শেহতীয়াকৈ অসম চৰকাৰৰ সীমান্ত উপ আৰক্ষী চকী স্থাপনে মেঘালয় চৰকাৰৰ কাৰ্বি আংলং ভূমি আগ্ৰাসনৰ তুৰন্ত ইচ্ছা প্ৰকট কৰি তুলিলে মেঘালয় অসমৰ পশ্চিম কাৰ্বি আংলঙৰ সীমা সমস্যা সমাধানৰ অংশ হিচাপে শেহতীয়াকৈ অসম চৰকাৰৰ সীমান্ত উপ আৰক্ষী চকী স্থাপনে মেঘালয় চৰকাৰৰ কাৰ্বি আংলং ভূমি আগ্ৰাসনৰ দুৰন্ত ইচ্ছা প্ৰকট কৰি তুলিলে গতিকে কেৱল অফিচিয়েলি আলোচনাই সীমা সমস্যা সমাধান নহয় উচ্চ পৰ্যায়ৰ আলোচনা হোৱাৰ জৰুৰী ASDC দলে এক সংবাদমেল অনুষ্ঠিত কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মেঘালয় পশ্চিম কাৰ্বি আংলঙৰ সীমা সমস্যাক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে হ'ব লগা আলোচনাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধিক আহ্বান কৰিব লাগে সংবাদমেলত ASDCৰ নেতৃত্বই কয় যে কেৱল সীমা এলেকাৰ ক্ষেত্ৰত পৰিদৰ্শন কৰিলে সমস্যা সমাধান নহয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক হেঁচা প্ৰয়োগ কৰি মেঘালয় চৰকাৰে সংবেদনশীল সীমা এলেকাক লৈ আলোচনা কৰি সমাধান কৰিব লাগিব কাৰ্বি স্বায়ত্তশাসিত পৰিষদ চৰকাৰে ASDC parti long yang si boundary notice do pulte Karbi Anglong ano agor council ten Assam government ano ko pisila sa notice ka bidati ka mati ho if we could get this notice why not council why not Sonowal Assam government itung gelong long lo yo lain lo hoy pa it has exposed that Meghalaya government has systematically and officially encroached Karbi Anglong ate CM dan MP kita masih Karbi Anglong lo masih damnong le det lo it was obstructed by Meghalaya police pulute how is that PC Assam police team do joy what is chief minister doing Meghalaya police team kan se ba chief minister instructed you obstruct people from Karbi Anglong from moving around in Karbi Anglong pulute why don't Assam chief minister alang log da police dulu ke alang log da magistrate dulu ke kali magala law and order ke chief minister long sidang dulu mati lasin itu tu bangke cuapra itu mas temen long da pulo je Karbi Anglong autonomous council kan Assam government ke weak pick up possible nanglang rock lo and this has exposed this incident has exposed 2019 বৰ্ষৰ শ্ৰেষ্ঠতম সংবাদদাতা আৰু সমাজকৰ্মীৰ বঁটা প্ৰাপক বীৰেন ইংহিক পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত কেইবাটাও সামাজিক সংগঠনে জনাই উষ্ম অভিনন্দন ডিফুৰ পৰা নাথন ৰংহাং আৰু লংপিৰ টেৰাঙৰ সম্পাদনাত প্ৰকাশিত কাৰ্বি আংলং টুডে নামৰ আলোচনী গোষ্ঠীয়ে সাংবাদিক ইংহিক প্ৰদান কৰে এই বঁটা সোমবাৰে খেৰনিস্থিত হলিলেণ্ড ইংলিছ স্কুলত নীল হিৰজিৰ আমে কাৰ্বি লামমেড আমে খেৰনি শাখা খেৰনি টিচাৰ গেদাৰিং চেণ্টাৰ কাৰ্বি ক্লাব খেৰনি আদি অৰাজনৈতিক সংগঠনে যুটীয়াভাৱে জনাই ইংহিক আনুষ্ঠানিক অভিনন্দন সেই সময়ত তেনেই পিছপৰা পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা অসমৰ সাংবাদিক জগতত ভৰি দিয়া সাংবাদিক বীৰেন ইংহি বৰ্তমান কাৰ্বি আংলং জিলাৰ লগতে অসমৰো এটি পৰিচিত নাম একনিষ্ঠ সংবাদকৰ্মী হিচাপে সংবাদ সেৱা আগবঢ়াই অহা সাংবাদিক বীৰেন ইংহি জিলাখনৰ পিছপৰা গ্ৰাম অঞ্চলত শিক্ষাৰ প্ৰসাৰ অন্ধবিশ্বাস তথা কুসংস্কাৰৰ বিৰুদ্ধে ৰাজ্যক সজাগতা প্ৰদান কৰি আহিছে লগতে সমগ্ৰ কাৰ্বি আংলং জিলা সেউজ কাৰ্বি আংলং গঠন কৰাৰ বাবে গছপুলি ৰোপণৰ ক্ষেত্ৰতো গাঁওবাসীৰ মাজত সজাগতা প্ৰদান কৰি আহিছে লাকা হেলো লাহালো
non ili tumang bong do nali tum kadu goya same mahung hak tahai dhon sing rong pi alang li phani li kai ke satame alang li men alang li phaning ar nusi thap labang so ke thap alam thekel halo mili reporting ke claim cheng hut alang li pen pajir pusi mili penang alam theke chini dulo ko PC news ke man jima ko PC news man mema ko pialam the toklote ki rimpon award mukha ko PC ke nang ri dulo lase alang li pham sitame nili bini nili rideng pada mat nang li tu mat hengno nili archu poning tung lasi alang li phanar chu da pana PC nili lam thi puthot nili pangcheng thu kon thik po aprang ke pon thegi ma ke ja pon thegi ma loga charli amu kang thur pen cheng lok ili tu malong chudi ki amu sitame rat ka chingru amu sitame kadto ko same ali claim ponangi labang so ke claim ponolong ki joy nili mantune pen inglong ahawar dampa inglong asor nili motorcycle nang char chong don si tuar pi nang pele dun la puson sitado chingri thekhe hoy arong pulutang te hala ilitum lason ahom putih ke thenai ilitum long le do bate ilitum lason ahom putih ke thenai ke long ke ilitum chi hop pit na yar ni setame kilu khai arak pugili tum chi punang kok ni alang li penang na ye ponlo la pen than ponlo ilitum sung krung daini buah bostu ke sung pit lake approve lagi dua bosu kali lana nak ke seputar talang li par ponsi nihang niret nitur nijang laba hilang ram lo pate nilu ni tangi thura ni kan raja da tu sai da tikilong de imunar wi ke dong de ni aduk idua ni ko setame lihena lang thio bang ke ini ngarong ari no puri lo sini ngarong ari bang ke lasono ili tu matau ni pin apir the atiklo nang ke klang sonti itu teklang kasi nili ki kadu e pan nili lam thia prang se সংবাদ সেৱা পেছা আৰু নিচা হিচাপে গ্ৰহণ কৰাৰ উপৰিও সামাজিক কামত নিজকে আত্মনিয়োগ কৰি অহা ইংহিক কাৰ্বি আংলং টুডে গোষ্ঠীয়ে 2019 বৰ্ষৰ শ্ৰেষ্ঠতম সংবাদদাতা আৰু সমাজকৰ্মী বঁটা প্ৰদান কৰাত স্বাভাৱিকতে আনন্দিত আৰু গৌৰৱান্বিত খেৰণী ৰাইজ সেয়ে আজি এইদৰে আনুষ্ঠানিকভাৱে সাংবাদিকগৰাকীক অভিনন্দন যাচি অন্তৰৰ আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰে উল্লেখ্য বীৰেন ইংহিক জনোৱা অভিনন্দন অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় নীল হিৰজিৰ আমি অনুষ্ঠানত বহু সাহিত্য তথা কাব্যিক প্ৰেমীৰ লগতে কাৰ্বি লামমেট আমি খেৰণী শাখা খেৰণী টিচাৰ গেদাৰিং চেণ্টাৰ আৰু কাৰ্বি ক্লাব খেৰণী বিষয়ববীয়াসকলে অংশ লয় বিশেষ প্ৰতিবেদক কাট নিউজ কাৰ্বি আংলং জিলাত এবছৰ আগপিছকৈ তিনি বিদুষী মহিলাই নিজৰ কঠোৰ শ্ৰম আৰু অধ্যয়ন পুষ্টি শক্তিৰে PhD সন্মান লাভ কৰি সমগ্ৰ কাৰ্বি আংলং জিলালৈ সুনাম কঢ়িয়াই অনাৰ লগতে জিলাৰ শৈক্ষিক দিশত এক বিপ্লৱ আনিছে কাৰ্বি আংলং জিলাত এবছৰ আগপিছকৈ তিনি বিদুষী মহিলাই নিজৰ কঠোৰ শ্ৰম আৰু অধ্যয়ন পুষ্টি শক্তিৰে PhD সন্মান লাভ কৰি সমগ্ৰ কাৰ্বি আংলং জিলালৈ সুনাম কঢ়িয়াই অনাৰ লগতে জিলাৰ শৈক্ষিক দিশত এক বিপ্লৱ আনিছে শিক্ষাৰ এই সৰ্বোচ্চ সন্মান লাভ কৰা তিনি মহিলা ক্ৰমে ভেলেণ্টিনা টেৰনপি কাবিন টেৰনপি আৰু নিয়ে টেৰনপি উল্লেখ্য ভেলেণ্টিনা টেৰনপিয়ে যোৱা 2018 জুলাই কাবিন টেৰনপিয়ে 2019 মাৰ্চত আৰু নিয়ে টেৰনপিয়ে 2019 জুনত লাভ কৰে তিনিওগৰাকীকে সোমবাৰে ডিফু ইনডোৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত ডিফুৰ CKS তৰফৰ পৰা জনোৱা হয় এই উষ্ম অভিবাদন প্ৰতিগৰাকীকে একোখনকৈ কাৰ্বি চাদৰ আৰু প্ৰশস্তি পত্ৰৰে বিশিষ্ট তথা গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এই অভিনন্দন জনোৱা হয় Stefan Turner report, Cat News.
পশ্চিম কাৰ্বি আংলঙৰ হামৰেন এলুমনাই এছ'চিয়েশ্যন ডন বস্কৰ হাইস্কুলৰ পৰা AI কাঠাৰক উষ্ম অভিনন্দন জনোৱা হয় দেওবাৰে মাল্টি ইউটিলিটি বিল্ডিঙৰ প্ৰাংগণত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উল্লেখযোগ্য যে অলপতে অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা এইমছত চাৰলেব AI কাঠাৰে এইমছত 96.87% নেটত 99.33% JIPERত 97.55% আৰু JEE MAINSত 96.55% লাভ কৰি কাৰ্বি আংলং তথা পশ্চিম কাৰ্বি আংলঙলৈ সুনাম কঢ়িয়াই আনিছে সৰ্বোচ্চ নম্বৰে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা এয়ে প্ৰথম কাৰ্বি সন্তান এলুমনি এছ'চিয়েশ্যনৰ সভাপতি জেমছ ইংটি কাঠাৰৰ সভাপতিত্বত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান মেধাৱী ছাত্ৰ চাৰলেব AI কাঠাৰকে নহয় এইবাৰ ইঞ্জিনিয়াৰ পঢ়িবলৈ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা চনচে টিমু ৰুকাছেন ৰংহাং আৰু চেৰডিহুন ৰংহাং পিকু জনাই আনুষ্ঠানিক অভিনন্দন School days we bang an puri hai, and we can contact immediate function. School days to bang ke. Ache school days to le mane kapuri ka college ni mane ini pura ano mentally, socially, and physically kita kada develop apa class 10 amut anke udamote nasi stopper ke ne kap lobat ke lang lahai mangan mane focus ke udamote Mane unan ke hotan ni ke kon hello sita la non class dia kan ke unan ke udan tu se kelang ulo daily honta nak ke 8 to 10 hours daily la man ke daily si pori ne apen exam ki dilong udan ke result ta sate ne school la sita daily test kami sen nanti unan ke ne long unan ji ko mane unan ji ne kan mo bolana busine cuma tha result karam na galan chelong ni bukan cuma tha ne data Hundokro report cat news হোজাই পশ্চিম কাৰ্বি আংলং সীমান্তবাসী পাৰাপাৰ সুবিধাৰ বাবে কপিলী নদীৰ ওপৰত আৰু এখন দলঙৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কত চলিছে দুই সীমান্তবাসীৰ মাজত আলোচনা বিলোচনা শিলডুবি বজাৰত থকা নামঘৰত দুই সীমান্তৰ কেইবাজন আগশাৰীৰ লোকৰ নেতৃত্বত চলে দলং নিৰ্মাণৰ সম্পৰ্কত আলোচনা দুই জিলাৰ ৰাজ্যৰ বেহা বেপাৰ অধ্যয়ন আদি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাত চমু বাটক দলং এখন নথকাৰ বাবে 10 কিলোমিটাৰ দূৰত্ব বাট কৰি পাই যাব লগা হয় সেয়ে কপিলী নদীৰ ওপৰত অন্য এখন দলং নিৰ্মাণ হলে দুই সীমান্তৰ লোক যাতায়াতৰ বাবে সুবিধা আৰু সময় ৰক্ষা হ'ব এই লৈ আলোচনা বিলোচনাৰ বাবে শিলডুবি বজাৰত থকা নামঘৰত দুই জিলাৰ সীমান্তবাসীয়ে সভা এখন অনুষ্ঠিত কৰি আনুষ্ঠানিকভাৱে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে उनको जो है उस तरह का सुविधा नहीं मिल पाता है जिसकी वजह से वह शिक्षा से जो है वंचित रह जाते हैं अगर यदि ब्रिज होने के साथ साथ जो है उनका रोजाना घर से अप डाउन कर सकेंगे जिससे वह संभव होगा कि वह हायर डिग्री प्राप्त कर सकें बहुत सारे ऐसे बच्चे हैं चाहते हैं साइंस में एडमिशन कराना लेकिन संभव नहीं है कि हो जाए रह करके वो पढ़ाई करें लेकिन अगर यदि ब्रिज होता है तो कम से कम वैसे बच्चे जिनकी इच्छा है लेकिन आर्थिक स्थिति जो है उनको अलाउ नहीं करती है वैसे बच्चे जो है रोजाना साइकिल से हो या दूसरे कोई वाहन से हो जाकर के घर से हो जाए अप एंड डाउन करके अपना शिक्षा ग्रहण कर কাৰ্বি আংলং জিলাৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বাজং টিছৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাখনত দলং নিৰ্মাণৰ সম্পৰ্কত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ প্ৰাৰম্ভিক কাম হিচাপে চৰকাৰক কপিলী নদীৰ ওপৰত দলং নিৰ্মাণৰ প্ৰয়োজনীয়তা আৰু দাবী উল্লেখ কৰি এখন স্মাৰক পত্ৰ দাখিল কৰাৰ সিদ্ধান্ত লয় আনহাতে কপিলী নদীৰ ওপৰত ইতিমধ্যে হোজাই তুমপ্ৰেং আৰু হোজাই লংকাৰ ওপৰত থকা দলংখনৰ আয়ুসকাল শেষ হোৱাৰ সন্দৰ্ভতো আলোচনা কৰে উল্লেখ্য এই সভাত দুই সীমান্তৰ নেতৃস্থানীয় লোককে ধৰি স্থানীয় ৰাইজ উপস্থিত থাকে শিলডুবিৰ কপিলী ব্ৰিজখন আমি বহুদিনে আমি ডিমাণ্ড এটা আছিলে আজি প্ৰায় 1992 চনৰ পৰা তেতিয়াৰ দিনত আমাৰ হোজাইবাসী ব্ৰিজলৈ
ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী ওচৰলৈকে মনোনয়ন দিয়া হৈছিলে সময়ে সময়ে আমি দাবী কৰি আহিছোঁ কিন্তু আজিলৈকে হোৱাগৈ নাই আমি অতি প্ৰয়োজন সেইখিনি ব্ৰিজ সেই ব্ৰিজ হ'লেই আমি দক্ষিণ হোজাই যিমানখিনি অঞ্চল আৰু আমাৰ ৱেষ্ট কাৰ্বি সেইখিনি আমাৰ জেংখা খেৰণি বা আমাৰ এইখিনি এৰিয়া আমাৰ সাঙুৰি লৈ বহুতখিনি উপকৃত হ'ব বুলি ভাবোঁ গতিকে আমি এইটো অতি প্ৰয়োজন আপোনালোকৰ কাজিনৰ যোগেদি আমি অনুৰোধ কৰিছোঁ আমি উচ্চ পদস্থ বিষয়ালৈ অতি শীঘ্ৰে আমাৰ ৰাইজৰ দাবীখিনি আপোনালোকে মঞ্জুৰ কৰে तुम हमें केहां के लहालो दाका हवार कांचिर नाय माटे की सुम नाय तसा दलोंग पेन अपना के जय दोजी पेन सिपिनी दाग नि तुम कचिंग रूम इगलो अपे नॉन इल तुम चिनी इगलो जा दाग कोपलिया दलोंग माटे खेरोनिया दलोंग लापेन दाग नॉन कुमफ्रेंगा दलोंग दाका हेनोको नॉन हिदुग्रोयसन लो लासी मोदना नमा दाग नि तुम सिलुबिया लोंग आ दलोंग जोंसी दोन दे पुलो तांगते निके मुके हा Heroni panta wangno lo tumbreng panta wangno lo karbiang lo kanau panta wangno lo daga bangka ang bong pet ko asi kini rat kaching room lo rat kamat halo asi non amat sarkara long damsi ni tum dolong kape long ya phamsi kini na tum ga channel pen ni tum na kachini glo Dongkamokamo pra Kelvin Terangor report Cup News সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ Come live, come and test drive Nissan New Sero India. Visit a nearest dealer at Dhanbi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Bisnu Tiso 9365 454415 954793905. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Simonjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731 93652 07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Atur kimi
outlet brings you an amazing items for your kitchen and dining like Hawkins, Flax, Milton, Treo, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Atorkimi outlet opposite Langpidahangi Rural Bank, Difu, Karbi Anglong, Assam. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলং নগাঁও সীমান্তৱৰ্তী গণেশপুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে 10-দিনীয়া গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ কঠিয়াতলি শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়খনে উৱলি যোৱা গৃহতে অনুষ্ঠিত কৰিলে গ্ৰীষ্মকালীন শিবিৰ পশ্চিম কাৰ্বি আংলং আৰু নগাঁও জিলা সীমান্তৱৰ্তী কঠিয়াতলি শিক্ষা খণ্ডৰ অন্তৰ্গত এইখন গণেশপুৰ মাইনা উশ্ৰী প্ৰাথমিক বিদ্যালয় 150 জনৰো অধিক ছাত্ৰ-ছাত্ৰী থকা এই বিদ্যালয়খনে সোমবাৰৰ পৰা 10-দিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন শিবিৰৰ শুভাৰম্ভণি কৰিলে চৰকাৰৰ নিৰ্দেশক পালন কৰি উৱলি যোৱা এই গৃহটোতে বিগত কেইবাবছৰ ধৰি শিক্ষাদান কাৰ্য চলাই আহিছে আজি ভাঙো কালি ভাঙো হৈ থকা গৃহটোৰ ভিতৰতে সোমবাৰে গ্ৰীষ্মকালীন শিবিৰৰ যি অনুষ্ঠান সেই অনুষ্ঠান নিয়াৰিকৈ পতাৰ প্ৰচেষ্টা চলালে বিদ্যালয় কৰ্তৃপক্ষই বিহু নাচ বিয়া নাম নাটক কবিতা আবৃত্তি গছপুলি ৰোপণ স্বচ্ছতাৰ দৰে বিভিন্ন বিষয় সামৰি এই গ্ৰীষ্মকালীন শিবিৰৰ আৰম্ভণি কৰিলে যি সময়ত ৰাজ্যখনৰ বহুকেইখন বিদ্যালয়ে গ্ৰীষ্ম বন্ধ পালন কৰিছে সেই একে সময়তে এইখন বিদ্যালয় অনুষ্ঠিত কৰা এই গ্ৰীষ্মকালীন শিবিৰে এক তাৎপৰ্য বহন কৰিছে বৈঠালাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ লাংহিন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জাইপঙত সোমবাৰৰ পৰা আৰম্ভ ফুটবল গ্ৰীষ্মকালীন শিবিৰ কাৰ্বি আংলং মৰ্নিং ষ্টাৰ ফুটবল ক্লাব সৌজন্যত অনুষ্ঠিত জাইপং মৰ্নিং ফুটবল একাডেমী খেলুৱৈসকলক দিয়া হয় এই প্ৰশিক্ষণ কাৰ্বি আংলং মৰ্নিং ষ্টাৰ ফুটবল ক্লাবৰ সৌজন্যত আজিৰে পৰা অহা 30 জুলাইলৈকে হ'বলগীয়া ফুটবল প্ৰশিক্ষণত জিলাৰ উপৰিও বহিজিলা প্ৰশিক্ষকসকলে আহি ফুটবল প্ৰশিক্ষণ প্ৰদান কৰিব আজি শিবিৰৰ প্ৰথম দিনটোত প্ৰশিক্ষক বিক্ৰম ক্ৰয় খেলুৱৈসকলক প্ৰদান কৰে প্ৰশিক্ষণ এই প্ৰশিক্ষণ শিবিৰত জাইপং মৰ্নিং ষ্টাৰ ফুটবল একাডেমী ক্ৰমে 13 অনূৰ্ধ্ব 15 অনূৰ্ধ্ব আৰু 18 অনূৰ্ধ্ব আৰু সিনিয়ৰ খেলুৱৈসকলকো প্ৰশিক্ষণ দিয়া হ'ব বুলি উদ্যোক্তাৰ পৰা জানিব পৰা গৈছে মংগলিংহি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ